এই মিছা কথা কোৱা লিকলিকাই থকা জিভাখনৰ এই ভদ্ৰলোকক এতিয়া আমি ক'ব বিচাৰোঁ আৰু অসমৰ দৰ্শককো আমি ক'ব বিচাৰোঁ যে সকলো মানুহকে এদিন দুদিনৰ কাৰণে মিছা কথা ক'ব পাৰে, মূৰ্খ সাজাব পাৰে, কিন্তু সদায় নোৱাৰে। আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনাক আকৌ কৈছোঁ যে যোৱা 1 মাহত আপোনাৰ এই জিভাখনেদি কিমান মিছা কথা ওলাইছে এবাৰ আপুনি ঠাণ্ডা মগজুৰে ভাবি চাব আৰু তাৰপিছত গম পাব। এই যে আপুনি এইমাত্ৰ যিকেইটা কথা কৈছে আপোনাক এতিয়া মই দেখুৱাওঁ। চাওক, এই 4 বছৰত আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই প্ৰতিদিন গোষ্ঠীৰেই এচিভাৰ্ছ এৱাৰ্ডত আপুনি পাহৰিলে আপোনাৰ সেইখিনি স্মৃতিশক্তি বিলুপ্ত হৈছেনে নে আপুনি মানুহক গোকাত মিছা কথা কৈ আমাৰ গোষ্ঠীটোক বদনামি কৰিবৰ কাৰণে বাৰে বাৰে এসোপা কথা কৈ আছিল আমি নাজানো। চাওক, আপোনাৰ যদি অকণমানো লাজ আছে তেনেহ'লে আজিৰ পৰা মুখখন বন্ধ কৰক, প্ৰতিদিন টাইমৰ এই কথাসোপা কৈ নোকোৱাকৈ থাকক। যদি আপোনাৰ প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি কওঁ যে মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ যে প্ৰতিদিন গোষ্ঠীক আজি লক্ষ্য কৰি ল'লে, এটাই আমাৰ অপৰাধ আছিল। কালি তেখেতে কৈছিল নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনো সংগঠনেও বিচৰা নাই, যিসকলে আন্দোলন কৰিছিল। আৰু আজি যেতিয়া ৰাতিপুৱাৰ পৰা সংবাদমেল সম্বোধন কৰিলে প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনেই আনকি নিজৰ ক্ষোভ উজাৰিলে, মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ উদঙাই দিলে। আৰু সেই মিথ্যাচাৰ উদঙোৱাৰ কাৰণেই মুখ্যমন্ত্ৰীক সোধা হৈছিল যে আপুনি কোৱা কথাটো কোনো দল সংগঠনে মানি লোৱা নাই। কোন দল সংগঠনে বিচৰা নাই ক'ব লাগে বুলি তেওঁক চেলেঞ্জ কৰিছিল, প্ৰত্যাহ্বান জনাইছিল সংবাদমেলত কেইবাটাও জনগোষ্ঠী জনজাতিকৰণ বিচৰা সংগঠনে। স্বাভাৱিকতেই সাংবাদিকে সেই প্ৰশ্নটো মুখ্যমন্ত্ৰীক আজিৰ দিনত সুধিবই। কালি তেখেতে সেয়া কৈছে আৰু আজি দল সংগঠনৰ প্ৰতিক্ৰিয়া, কাৰণ তেখেতৰ মুখেৰে ওলোৱা কথা এটা সুধিছিল আৰু সেইটো সোধাটোৱেই প্ৰতিদিনৰ সাংবাদিকৰ অপৰাধ হ'ল, যাৰ কাৰণে প্ৰতিদিন গোষ্ঠীক তেখেতে আকৌ আক্ৰমণৰ লক্ষ্য কৰি ল'লে। আৰু নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী মহোদয় আপুনি মই ষ্টুডিঅ'ত অকলে অকলে জঁপিয়াই পেলাই কথা কওঁ বুলি কৈছে। আপোনাৰ তেনেকুৱা মিথ্যাচাৰ উদঙাবৰ কাৰণে যদি জঁপিয়াবলগীয়া হয় 1000 বাৰ জঁপিয়াম, 100 বাৰ কি লাখ বাৰ জঁপিয়াম, কমেই সঁচাটো সঁচা মিছাটো মিছা। বাকী অসমৰ ৰাইজে বিচাৰ কৰিব সকলোবিলাক। আপোনালোকে এনেকৈ প্ৰশ্ন এটা সোধে যাতে এটা প্ৰতিক্ৰিয়া হয়, তাৰপিছত আৰু প্ৰতিক্ৰিয়া হয়। গতিকে আপোনালোকেও অসমৰ পৰিৱেশটো চাই কিছুমান প্ৰশ্ন আপোনালোকেও সুধিব নালাগে। আপোনালোকে মোৰ পৰা এটা প্ৰতিক্ৰিয়া লৈ আকৌ সংগঠন কেইটাক গৈ সুধিব হিমন্ত বিশ্ব শৰ্মা এনেকৈ ক'লে, আপুনি কি ক'লে। কিন্তু গুৰিটোতো মই নহয়, গুৰিটো আপুনিহে। এইটো মোৰ ভাষণ নহয়। আপুনি মোক এটা সুধি লয়, সুধি পেলাই তাতে গৈ পেলাই পুৰাটো নকয়, আধা কয় যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নহয় বুলি। মই কি কৈছোঁ যে প্ৰক্ৰিয়াটো দীঘলীয়া, সংসদ যাব, কেবিনেট যাব, দীঘলীয়া প্ৰক্ৰিয়া এটা তেওঁলোকেও জানে। কিন্তু আপুনিতো মোৰ প্ৰতিক্ৰিয়া ল'ব যোৱা মানুহখিনিক এই গোটেইখিনি কথাটো কোৱা নাই। সেইকাৰণে এইটোৱে ডেঞ্জাৰ কথা। বহুত ঘটনাৰ পিছত মাৰপিট আন্দোলন গুলিয়াগুলিলৈকে হৈ যায়, গুৰিটো ইয়াত লুকাই থাকে যে আধা কথা প্ৰচাৰ কৰা। সেইকাৰণে মই কষ্টই পাওঁ, কিন্তু আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে আহি উত্তৰকেইটা দিব লাগে, নহ'লে মই বহুত কষ্ট পাওঁ। কাৰণ আপোনালোকে পকাই পেলাই এনেকৈ কৈ দিয়ে, তেওঁক গৈ ক'ব হিমন্ত বিশ্ব শৰ্মাইটো নহ'ব বুলি কৈছে। মইতো নহ'ব বুলি কোৱা নাছিলোঁ, মই হ'ব বুলিহে কৈছিলোঁ। খালি হোৱাৰ প্ৰক্ৰিয়াটোৰ কথাটো কৈছিলোঁ। সেইকাৰণে পৰহিও এইটো কামত লাগি আছে, আপুনি আজিও এইটো কামত লাগি আছে, যাতে আজি আৰু গৈ মানুহৰ পৰা প্ৰতিক্ৰিয়া ল'ব পাৰে। কোন পেপাৰৰ বা আপুনি এনেকৈ বেয়া নাপালে এইটোৱে গম পাব। প্ৰতিদিনৰ মালিকো এনেকুৱা মানে কি ক'ম, বেয়া শব্দ কোৱাৰ কোনো ভাষা নাই। আলফাৰ দিনাৰ পৰাই অসম কেইখন জ্বলাই আছে। এটাইতো থিয় হৈ টিভিত জঁপিয়াই থাকে, নিজে কেতিয়াবা অকলে অকলেও আধা ঘণ্টা জঁপিয়াই। গতিকে এইবিলাক কিয় কৰি থাকে? শান্তিত থাকিব দিয়ক না। নিতুমণিকে কৈছে, আৰু নিতুমণিটো আছে যি মানে নিতুমণি শইকীয়া এনেকুৱা এজন সাংবাদিক যি মুখ্যমন্ত্ৰীক চিধা চিধি প্ৰশ্ন সুধি দিয়ে। বাকীখিনিতো ইমানকৈ সাহস মই দেখা নাই আৰু বেলেগ এজন সাংবাদিকক কেনেকৈ মুখ্যমন্ত্ৰীক হেৰি কৰা। আৰু মুখ্যমন্ত্ৰীটোৱেতো আগতেও এবাৰ এনেকুৱা এটা ইনচিডেণ্ট যে তোৰ মালিক কোন, তই এনেকুৱা কিয় প্ৰশ্ন সুধিছ। কথাবিলাক আচলতে তেওঁ যেতিয়া এজন মুখ্যমন্ত্ৰী, তেওঁ মানে গাম্ভীৰ্যতা থকাকৈ কথাবোৰ ক'ব লাগে। এজন মুখ্যমন্ত্ৰী হয় অসমৰ, তেওঁ সাধাৰণ এজন ৰাজনীতিবিদ নহয়। গতিকে তেওঁ কথাখিনিৰ ওপৰত ডিপেণ্ড কৰিব কি মানুহৰ অসমৰ বাকী যিখিনি এটা পৰিস্থিতি ইমানেই অলৰেডি বেয়া হৈ আছে, আৰু এইটো সময়ত তেখেতৰ এটা এটা শব্দত বহুত মানে ভেলু থাকে। গতিকে এনেকুৱা ধৰণৰ কথাবোৰ পৰিৱেশ এটা অসমৰ ৰাইজে চাই আছে, বুজি পাইছে, আৰু এইবিলাকত আমি কৈ নাথাকোঁ। কিন্তু তাৰ বাহিৰেও যিখিনি কথা জুবিন গাৰ্গৰ সন্দৰ্ভত বাৰে বাৰে আপুনি খুচৰি ফুৰিছে, আজি শেষবাৰৰ কাৰণে মই আমাৰ দৰ্শকসকলকহে দুটা বস্তু দেখুৱাব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈ আছে যে জুবিন গাৰ্গক আমি
সদায় আমাৰ পেপাৰৰ হওক আমি হওক আজি হঠাৎ আমি জুবিন প্ৰেমী হৈছোঁ তেখেতৰ মুখেৰে কি কৈছিল চাওকচোন এইটোতো আপোনালোকে তাত ইনপুট নাই সাংবাদিক কেইজনে মাতি মাতি লৈ আহিলে মানুহ কেইজনক ইনপুটটো পুৰা মই আগতে কৈছোঁ জুবিনৰ মৃত্যুৰ আগত এইসকল কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে মই এতিয়া নাম নোকোৱাকৈ কম এটা বাতৰি গোষ্ঠীত জুবিনে গৈ আক্ৰমণ কৰিছিলে অতিষ্ঠ হৈ জুবিনৰ বিপক্ষে লিখি থকাৰ কাৰণে আপোনালোকৰ মনত আছে নাই নাজানো এটা বাতৰি কাকত গোষ্ঠীয়ে 3 দিন মোৰ বিষয়ে যেনেকে লিখে একজেক্ট সেই শব্দবোৰ ব্যৱহাৰ কৰি 3 দিন জুবিন গাৰ্গৰ কথা লিখিছিল শেষত জুবিনে অতিষ্ঠ হৈ বাতৰি কাকত গোষ্ঠীটোক আক্ৰমণ কৰেগৈ আক্ৰমণ মানে তাৰ যিটো মেজাজ আছিল গেট টেট ভাঙি সোমাই গ'ল তেতিয়া পেপাৰখনে পিছদিনাখন লিখিলে যে জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান বৰ্জন কৰিব লাগে সেই অনুষ্ঠানটোৰে ডিব্ৰুগড়ত এটা তেওঁলোকৰ কিবা এটা জয়ন্তী আছিলে জুবিন গ'ল ডিব্ৰুগড়লৈকে তাক গান গাব গ'লে ষ্টেজতে ক'লে ইহঁতৰ কাৰণে মই গান নাগাওঁ এইটো আজি 6 মাহৰ কথা ষ্টেজতে ক'লে যে মই গান নাগাওঁ এই মিছা কথা কোৱা লিকাই থকা জিভাখনৰ এই ভদ্ৰলোকক এতিয়া আমি ক'ব বিচাৰোঁ আৰু অসমৰ দৰ্শককো আমি ক'ব বিচাৰোঁ যে সকলো মানুহকে এদিন দুদিনৰ কাৰণে মিছা কথা ক'ব পাৰে মূৰ্খ সজাব পাৰে কিন্তু সদায় নোৱাৰে আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনাক আকৌ কৈছোঁ যে যোৱা 1 মাহত আপোনাৰ এই জিভাখনেদি কিমান মিছা কথা ওলাইছে এবাৰ আপুনি ঠাণ্ডা মগজুৰে ভাবি চাব আৰু তাৰপিছত গম পাব এই যে আপুনি এইমাত্ৰ যিকেইটা কথা কৈছে আপোনাক এতিয়া মই দেখুৱাওঁ চাওক এই 4 বছৰত আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই প্ৰতিদিন গোষ্ঠীৰে এচিভাৰ্ছ এৱাৰ্ডত আপুনি পাহৰিলে আপোনাৰ সেইখিনি স্মৃতি শক্তি বিলুপ্ত হৈছেনে নে আপুনি মানুহক গোকাত মিছা কথা কৈ আমাৰ গোষ্ঠীটোক বদনামী কৰিবৰ কাৰণে বাৰে বাৰে এসোপা কথা কৈ আছিল আমি নাজানো চাওক আপোনাৰ যদি অকণমানো লাজ আছে তেনেহ'লে আজিৰ পৰা মুখখন বন্ধ কৰক প্ৰতিদিন টাইমৰ এই কথা খোপা কৈ নোকোৱাকৈ থাকক যদি আপোনাৰ ন্যূনতম লাজ আছে চাওক আপুনি জুবিন গাৰ্গক বঁটা দিছিল এচিভাৰ্ছ এৱাৰ্ড আমি যেতিয়া অনুষ্ঠিত কৰিছিলোঁ এইজন জুবিন গাৰ্গ এতিয়া চাওক চাউনা মেইন অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী ওম বিৰলা লোকসভাৰ অধ্যক্ষ আৰু এজন ভদ্ৰলোক আপুনি এই যে জুবিন গাৰ্গক বঁটাটো দিছে আমি যে এচিভাৰ্ছ এৱাৰ্ড দিছোঁ এয়া কোন আছিলে এই এচিভাৰ্ছ এৱাৰ্ড বঁটাটো কোনে দিছিলে এই মানপত্ৰখন কোনে দিছে এই ওম বিৰলাৰ উপস্থিতিত এইটো আপোনাৰ ভূত নে আপুনি নিজে হিমন্ত বিশ্বৰ এইটো ভূত নেকি মই অসমৰ দৰ্শকসকলক দেখুৱাইছোঁ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত জুবিন গাৰ্গক ইয়াৰ আগতো আমি এবাৰ বঁটা দিছোঁ এয়া তেখেতে দিয়া বঁটা আৰু তাৰপিছত তেখেতে কয় এইবিলাক আচলতে এটা কথা ভুমুৰা আৰু গোবৰুৱা দেখিবলৈ একেই কিন্তু ভুমুৰাৰ কাম আৰু গোবৰুৱাৰ কাম মানুহে দেখাৰ পিছত গম পায় যে কোনটো ভুমুৰা কোনটো গোবৰুৱা এটা গোবৰত পৰে আৰু এটা ফুলত পৰে ফুলত পৰাটোক আমি গম পাওঁ এইটো ভুমুৰা ফুলৰ মৌ চুহিছে আৰু এটা গোবৰত পৰে আৰু সেইটো আমি গম পাওঁ এইটোৱে গোবৰুৱা আপুনি এতিয়া ভুমুৰা নে আপুনি গোবৰুৱা আপুনি নিজে নিজক সোধক মই একো নকওঁ 2 নম্বৰ আপুনি কৈছে ডিব্ৰুগড়ত সদায় মিছা কথাই 3 দিন ধাৰাবাহিকভাৱে মিছা কথা কৈ আছে ডিব্ৰুগড়ত তেওঁ গান নাগাওঁ বুলি ক'লে এটাও গান নাগালে মই দৰ্শকসকলক এতিয়া দেখুৱাইছোঁ ডিব্ৰুগড়ৰ এই যোৱা আমাৰ যিটো এচিভাৰ্ছ এৱাৰ্ড জুবিন গাৰ্গৰ অনুষ্ঠানটোক মই অকণমান আপোনালোকক দেখুৱাওঁ গান গাইছিলে নে নাই আপুনি এবাৰ চাওক 2টা চকু যদি ঠিকে আছে কাণ দুখন যদি ঠিকে আছে এবাৰ চাওক যে তুকা হুৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হুৱানা মায়াবিনী
ৰাতিৰ বুকুত দৰ্শক এটা এটাকৈ মই 3টা গান আপোনালোকক দেখুৱাইছোঁ ইয়াত ডিব্ৰুগড়ৰ মঞ্চত ডিব্ৰুগড়ৰ এচিভাৰ্ছ এৱাৰ্ড তাত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ হাজাৰ হাজাৰ মানুহ তাৰ সাক্ষী আছিল জুবিনে তাত সঁচাকৈ এটাও গান নোগোৱাকৈ এটাও গান নাগাওঁ বুলি কৈ নামি আহিছিল নে সঁচাকৈ এনেকৈ এই গীত গাইছিল এই মুখ্যমন্ত্ৰীৰ আসনত থকা মানুহজনে কিমান মিছা কথা ক'ব পাৰে কিমান মানুহক বিপথে পৰিচালিত কৰিব পাৰে কিমান অসৎ কথা ক'ব পাৰে যোৱা 40 বছৰত ইমান গুকাত মিছা কথা কোৱা প্ৰত্যেক দিনেই অসত্যৰ আশ্ৰয় লোৱা এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ মানুহে দেখিছে নেকি মানুহক মূৰ্খ সজাবলৈ আহে এটাও গান নোগোৱাকৈ ইয়াত জুবিনৰ ভূতে গান গাইছিলে মায়াবিনী গীত গাইছে আধুনিক সময়ত এটা নতুন প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা এই মায়াবিনী গীত চৌকিডিঙিত গাইছিল হাজাৰ হাজাৰ মানুহে দেখিছিল তাৰ পাছত এই ভদ্ৰলোকে কৈ আছে এটাও গীত নোগোৱাকৈ বোলে আমাৰ তাৰ পৰা নামি আহিছে আজিৰ পৰা বহু বছৰ আগৰ কাকতত হোৱা এটা ঘটনাক তেওঁ খুচৰি ফুৰিছে কিন্তু আমি যে তেখেতক এচিভাৰ্ছ এৱাৰ্ড এবাৰ সাংস্কৃতিক বঁটা দিছোঁ এবাৰ যে এচিভাৰ্ছ এৱাৰ্ড আমি সন্মান দিছোঁ তেখেতে নিজেই যে বঁটাটো তুলি দিছিল এই ভদ্ৰলোকে পাহৰিলে এয়া আমাৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তি এয়া মুখ্যমন্ত্ৰীৰ মুখেদি ওলোৱা কথা প্ৰিয় দৰ্শক মই দুখিত যে বাৰে বাৰে আপোনালোকক এই কথাবোৰ ক'ব লগা হৈছে কোনো জনুবোধে কৈ থকা কথা নহয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ কাৰণে এই প্ৰমাণ আপোনালোকক মই দেখুৱাবলগীয়া হৈছে মই দুখিত আকৌ কৈছোঁ এইখন মুখ চুপতি মাৰি থাকিব মই বিচৰা নাই মই আপোনালোকৰ ওচৰত সকলো দৰ্শকৰ ওচৰত মই কৰজোৰে ক্ষমা বিচাৰিছোঁ কিন্তু যেহেতু ভুল কথা এসোপা কৈ আছে দৈনিক আক্ৰমণৰ লক্ষ্য কৰিছে আজিৰ দিনটোতো আমাৰ সাংবাদিকে বাতৰি কৰিবলৈ যোৱা গাড়ী আমাৰ আঠ বাটতে ৰখাই দিছে পুলিচে সকলো গাড়ীক যাবলৈ দিছে সকলো সংবাদ মাধ্যমৰ গাড়ী আজি হাফলং পাবগৈ পাৰিছে কিন্তু আমাৰ গাড়ী লংকাত ৰখাই দিছে পুলিচ যোৱা কেইদিনত আমি যিখিনি কাম কৰিছোঁ গুকাত মিছা কথাবিলাক আমি উদঙাই দিছোঁ আৰু সেইটো কাৰণে আজি আমি শত্ৰু হৈছোঁ মই দৰ্শকসকলক কওঁ যে প্ৰতিদিন গোষ্ঠী জন্মলগ্নৰ পৰাই অসমৰ জনসাধাৰণৰ লগত আছিল আছে আৰু ভৱিষ্যতলৈকে থাকিব কোনো অগপ কোনো কংগ্ৰেছ কোনো বিজেপি এই সোপা ৰাজনৈতিক দলে আমাক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে যাৰ কোনো নীতি নাই তাৰ কোনো স্থিতিও নাই আজি কোনোবা আছু কাইলৈ কোনোবা কংগ্ৰেছ পৰহিলৈ কোনোবা বিজেপি তাৰ পিছদিনা কোনোবা এআইডিএফ কিবা কিবি হ'ব পাৰে নীতি আৰু স্থিতি বুলিবলৈ একো নাই কিন্তু প্ৰতিদিন গোষ্ঠীৰ এটা নিজস্ব নীতি আছে আৰু নীতি থকাৰ কাৰণে এটা স্থিতি আছে আৰু সেই নীতিটো হৈছে সদায় ৰাইজৰ পক্ষত অসমৰ জনতাৰ স্বাৰ্থত কোনো ব্যক্তি উদ্ধত নহয় আৰু সেই নীতি আৰু স্থিতিত প্ৰতিদিন গোষ্ঠী আছিল আছে আৰু সদায় থাকিব ৰাইজৰ লগত কোনো চৰকাৰৰ লগত নহয় কোনো নেতাৰ লগত নহয় ক'বলগীয়াখিনি আজিয়ে ক'লোঁ আৰু আমি মুখ চুপতি মাৰি নাথাকোঁ পুনৰ ক্ষমা বিচাৰি নিতুমণি শইকীয়া এনেকুৱা এজন ব্যক্তি যি মুখ্যমন্ত্ৰী একদম মুখ্যত মুখ সেই কথা কয় আৰু হিমন্ত বিশ্ব শৰ্মাও সাংবাদিকে প্ৰশ্ন সুধিবই সাংবাদিকৰ কামেই প্ৰশ্ন সোধা সাংবাদিকে কৰিব তুমি কি ৰিয়েকশ্যন দিয়া বা নিদিয়া ইগন'ৰ কৰিব পাৰা বা ন' কমেণ্টছ বুলি ক'ব পাৰা গতিকে এনেকুৱা ধৰণৰ বাজে কথাবোৰ শুনি ভাল নালাগে এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ যিখিনি গাম্ভীৰ্যতা থাকিব লাগে সেই গাম্ভীৰ্যতা অলপ অভাৱ হৈছে যেন পাইছোঁ কেৱল ফেচবুকত পষ্ট দি থাকিলে নহয় হাতে কামে কাম কৰক অসমখন জ্বলিছে অসমখনক জ্বলিবলৈ নিদিব আপুনি আমাৰ মুখ্যমন্ত্ৰী আপোনাৰ ওপৰত আস্থা আছে আৰু সেই আস্থা বৰ্তাই ৰখাটো আপোনাৰ এটা দায়িত্ব